লক্ষ্মীক কিহৰ প্ৰয়োজন? মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়। লক্ষ্মী, তোমাৰ এনে অবিবেচক কাৰ্যই দেৱ সমাজত মোক লজ্জিত কৰি তুলিছে। মই জগত পালনকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী। মোৰ কাৰ্যত যদি তুমি প্ৰতিদ্বন্দ্বিতা কৰিব খোজা, তাৰ পৰিণাম কি ভীষণ হ'ব পাৰে তুমি বুজি পোৱা নাই। আপুনি কি ক'ব খুজিছে প্ৰভু? মই একো বুজি পোৱা নাই। শুনা লক্ষ্মী, আৰু কিছুদিনৰ পিছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হৈ সমুদ্ৰৰ জলৰাশিয়ে গোটেই পৃথিৱী ডুবাই পেলাব। কিন্তু তাৰ আগেয়ে তুমি ভীষণ দৈত্য সৃষ্টি কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছা। আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, ৰুদ্ৰ ভাৰ্যা পাৰ্বতীও থাকিব পাৰে, তেন্তে কিয় প্ৰভু, কিয় মই আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলোঁ? এই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই সকলো নিজেই জানো। আমি বুজিব পাৰিছোঁ তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যতে লিপ্ত হলা। নিমাত কিয়? তুমি জানিব লাগিছিল সঁচাক মিছা, মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ তুতকীয়া হিচাপে জনাজাত। নাৰদ এজন জ্ঞানী মানে ঋষি। তেওঁ মিছা আশ্ৰয় কেতিয়াও নলয়। আপুনিহে মোক প্ৰতাৰণা কৰিছে। এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰ ভাৰ্যা পাৰ্বতী সমান জ্ঞানী মানে সুন্দৰী ৰমণী অন্য কোনোৱেই নাই। আৰু এই বিষ্ণুপ্ৰিয়া লক্ষ্মী সেই ক্ষমতা আছে নে নাই, তাক আজি মই প্ৰমাণ কৰি দেখুৱাইছোঁ। তুমি দাম্ভিক। আপোনাৰ ওচৰত মই প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছোঁ। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি গৰ্বিত। ইয়াৰ পৰিণাম কি ভীষণ হ'ব পাৰে তুমি বুজি পোৱা নাই। আজি তুমি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা কদাপি তুমি কোনোবা দানৱী ৰাক্ষসী। ইয়াৰ পৰিণাম অতি ভয়ানক হ'ব। পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কোনো কৰ্তব্যত আগবঢ়া নাই। আজি বিষ্ণুৱে বুজকে লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। ভুল লক্ষ্মী, তুমি ভুল পথেৰে পৰিচালিত হলা। ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব। সেইদিনা তোমাক ৰক্ষা কৰোঁতা কোনো পথো নাথাকিব। মই তোমাৰ লগত অযথা যুক্তি তৰ্কত লিপ্ত নহওঁ লক্ষ্মী। তোমাৰ যুক্তি হেৰাই গৈছে। মই এতিয়া আহিলোঁ, কিন্তু যোৱাৰ আগত এটি কথা কৈ যাওঁ শুনা লক্ষ্মী। ইও যে এক কৰ্মৰ ফল। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। ধৰ্মৰ জয়, অধৰ্মৰ। যাওক প্ৰভু, লক্ষ্মী ইমান অবলা নাৰী নহয় যে কাৰোবাৰ চক্ৰান্তত পৰি সকলো কাৰ্য হেৰুৱাই পেলাব। পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হৈ আকৌ এখন নতুন পৃথিৱী সৃজন নহওক বুলি আজি মই
ভীষণ দৈত্য সজ্জন কৰিছো। পুত্ৰ, তুমি মোক কিয় বিশ্বাসঘাতকতা কৰিলা? পুত্ৰ, কি বিশ্বাসঘাতক কৰা কথা কৈছ পুত্ৰ? তোমাৰ লগত ইমানবিলাকে সুন্দৰী কন্যা থাকোঁতে মোক সেই সৰস্বতী বোলা কুৎসিত নাৰীজনীকে বিবাহ কৰিবলৈ কিয় প্ৰস্তাৱ দিছিলা? কি সৰস্বতী কুৎসিত নাৰী? তোক কোনে ক'লে পুত্ৰ? কোনেও ক'ব নালাগে মাতৃ। সৰস্বতী আহি নিজেই মোক সকলো কথা ব্যক্ত কৰিছে আৰু মোৰ চক্ষু অন্ধ নহয় মাতৃ। ভুল ভুল পুত্ৰ, তই মিছা আশ্ৰয় নলবি। সৰস্বতী সমান এই পৃথিৱীত ৰূপৱতী কন্যা আৰু কেইজনী আছে, যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তই নিশ্চয় আন কাৰোবাকহে লগ পাই আহিছ পুত্ৰ। চেষ্টা নকৰিবা মাতৃ। মই জানিব পাৰিছো পৃথিৱীত যিমানবিলাকে সুন্দৰী কন্যা আছে সকলোবোৰ তোমাৰ এই দাসী, আৰু সৰস্বতীও তোমাৰ এই দাসী। দাসী কন্যাকে বিবাহ কৰাবলৈ মোক প্ৰস্তাৱ দিছা, যিটো মোৰ পক্ষে সম্ভৱ নহয়। দাসীকে বিয়া কৰালে চিৰদিন মই দাস হৈ থাকিব লাগিব। মোৰ কোনো দাস দাসী নাই। পুত্ৰ, মোৰ কোনো দাস দাসী নাই। তই মিছা আশ্ৰয় নলবি পুত্ৰ। তই আন কাৰোবাকহে লগ পাই আহিছ। সঁচা নিচা একো নাজানে, নিজৰে মাথো কৰ্তব্য নিজৰে। মাতৃ মোৰ ভীষণ প্ৰতিজ্ঞা। দৈত্যই কেতিয়াও দাসীক বিয়া নকৰাই। মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তোমাৰ স্বাৰ্থ পূৰণ কৰিবলৈ মোক তুমি স্মৰণ কৰিছিলা। সেয়েহে মাতৃ মই সেই দাসী কন্যাকে বিবাহ কৰাতকৈ তোমাকে বিবাহ কৰালৈ সমস্ত দাসী মোৰেই হ'ব। কোন মুখে এনে বাক্য কৰিছ উচ্চাৰণ? মাতৃক তই পুত্ৰ হৈ মাতৃক তই পত্নীক ৰূপে পাবলৈ বিচাৰিছ। তোৰ মুখ চাব নাপাই। দূৰ হ মোৰ সন্মুখৰ পৰা। তোক স্বজন কৰি মই মহা ভুল কৰিলো। ভুল কৰিলা মাতৃ, ভুল কৰিলা। এতিয়া ভুলৰে প্ৰায়শ্চিত্ত কৰা। দূৰ হ মোৰ সন্মুখৰ পৰা। নকৰিবি স্পৰ্শ তই মোক। এনে পুত্ৰ স্বজন কৰি মই মহা ভুল কৰিলো। বাৰে বাৰে দৈত্যৰ নাম উচ্চাৰণ কৰি মোক অপমান নকৰিবা মাতৃ। আৰু মোৰ সত্য নহয়। তুমি যদি মোৰ কাষলৈ আহিবলৈ ইচ্ছা নকৰা, তেন্তে মই তোমাক সন্মুখৰ পৰা।
ৰক্ষা কৰা মুয়ারে ফুলি আছে সেরি সপা মেরিয়া আছে পাহি প্ৰভু আপুনি কোন আছে প্ৰভু লক্ষ্মী লক্ষ্মী তোমার কাছে দৈত্যৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে লক্ষ্মী লক্ষ্মী ৰক্ষা কৰক প্ৰভু এতিয়া কেনে লাগিছে লক্ষ্মী জগতৰ মাতা হৈ তুমি যি ঘৃণনীয় কাৰ্যতে লিপ্ত হলা তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হোৱা দৈত্যৰ সৃষ্টি কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া নিজেই সৌ সমুদ্ৰৰ বক্ষত ডুব যাব লাগিব প্ৰভু প্ৰভু মোক ৰক্ষা প্ৰভু প্ৰভু মোক ৰক্ষা কৰক দৈত্যই পাছে পাছে কেবি আহিছে মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক আমাক স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব প্ৰভু মোৰ দুখ ক্ষমা কৰক অবলা নাৰী মই দুৰ্বলী মুহূৰ্তত পৰি এনে নকৰিবলগীয়া কাৰ্য কৰি পেলালো মোৰ সৰ্বদোষ ক্ষমা কৰক প্ৰভু মোক ৰক্ষা কৰক দৈত্যৰ হাতৰ পৰা আজি তোমাক ৰক্ষা কৰাৰ ক্ষমতা মোৰ নাই লক্ষ্মী সেই দৈত্যৰ ওচৰত মোৰ সুদৰ্শন চক্ৰও সাধাৰণ অস্ত্ৰত হ'ল পৰিণত গতিকে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে প্ৰভু অন্য উপায় নাই প্ৰভু আজি আপুনিও এনে বাক্য কৰিছে উচ্চাৰণ মই উচ্চাৰণ কৰা নাই লক্ষ্মী প্ৰভু দৈত্যই আজি জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি চিঞৰি ঘোষণা কৰিছে প্ৰচাৰ লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী নহয় প্ৰভু গতিকে এতিয়াৰে পৰা তুমি আৰু এই বৈকুণ্ঠপুৰীৰ দ্বাৰ শুৱনি কৰি ৰাখিব নোৱাৰিবা কদাপি তোমাৰ কাৰণে বৈকুণ্ঠপুৰীৰ দ্বাৰ অ লক্ষ্মী তোমাৰ কাৰণে বৈকুণ্ঠপুৰীৰ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। প্ৰভু তুমি চৰিত্ৰহীনা দেখা দেখা সর্বজন প্ৰভু মোৰ দুখ ক্ষমা কৰক প্ৰভু মোৰ দুখ ক্ষমা কৰক তোমাক ক্ষমা কৰাৰ কোনো প্ৰশ্নই নাহে লক্ষ্মী প্ৰভু তুমি দৈত্যৰ পত্নী নহয় প্ৰভু গতিকে আজি হন্তে
আজি ঘণ্টাত তোমাক মই কৰিলো পৰিত্যাগ। ক্ষমা ধরো সরনতা ধরো কি বিধান দিলে? চরিবিতা নারী উপযুক্ত শাস্তির হইছে বিধান। তুমি যাক অবহেলা নারী বুলি হেয় প্ৰতিপন্ন কৰিছিলা, সেই লক্ষ্মীয়ে আজি তোমাৰ এনেকুৱা দশা কৰিলে। তিনি কল্প ধৰি সাগৰৰ বক্ষত ডুব দি থাকিব লাগিব। সময়ত আমি তোমাক কৰিম উদ্ধাৰ। প্ৰভু, ইয়াতকৈ মোৰ মৃত্যুৱে আপোনাৰ সুন্দৰ কোন চক্ৰই মোৰ মুণ্ড ছেদনি কৰি সাগৰত পেলাই দিয়কে। মই তাকেই কামনা কৰিছো। মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব, মোক পৰিত্যাগ নকৰিব। পলম নকৰিবা লক্ষ্মী, নহলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। জগতে পাখি চাই লোৱা লক্ষ্মীয়ে বিষ্ণুৰ কাষত থাকি এই বৈকুণ্ঠ দুৱাৰ শুৱনি কৰি থাকিব লাগিছিল। এই লক্ষ্মীয়ে আজি এটা সাধাৰণ ভুলৰ কাৰণে কৈকচুত ধূমকেতুৰ দৰে কহি পৰিব লগা হ'ল। লক্ষ্মী আয়ে ও কান্দে স্থলত পৰি তেওঁৰ কি আজি তোমাক মই দিছো ঘোৰ অভিশাপে। লক্ষ্মী, তেনেকৈ তোমাৰ কুমন্ত্ৰণাত সহায় কৰিবগে। তোমাৰ কুমন্ত্ৰণাত পৰি মই চিৰদিনৰ কাৰণে মোৰ বৈকুণ্ঠ দুৱাৰ ৰুদ্ধ হৈ গ'ল। তোমাৰ চক্ৰান্তত পৰি যেনেকৈ মই মহাসাগৰত ডুব যাব লগা হ'ল। তোমাক মই দিছো ঘোৰ অভিশাপে। মোৰ দৰে এদিন তুমিও
বৈকুণ্ঠ পৰা খহি পৰিবা। জন্মে জন্মান্তৰে যেন মই আপোনাকে স্বামী ৰূপে পাওঁ। য'তেই বিষ্ণু ততেই লক্ষ্মী হৈ এই বৈকুণ্ঠপুৰী শুৱনি কৰি ৰাখিব লাগিছিল। ভাগ্যৰ কি বিড়ম্বনা, তোমাক অকালতে হেৰুৱাব লগা হোৱাত মই যে মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী। মোৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল। লক্ষ্মীহীনা বৈকুণ্ঠপুৰী কিছুদিন খালী হৈ ৰ'ব। যাওঁ প্ৰভু, যাওঁ। যোৱাৰ আগতে এটি কথা কৈ যাওঁ প্ৰভু, হয় দৈত্য মোৰ নহয়। লক্ষ্মী, প্ৰভু, হয় দৈত্য মোৰ নহয়। তাৰ একে আকৃতিৰ প্ৰাণী হতুৱাই তাকে মৃত্যু কৰাব পাৰিব প্ৰভু। সময়ত মোক উদ্ধাৰ কৰিবলৈ নাপাহৰিব প্ৰভু। সময়ত মোক উদ্ধাৰ কৰিবলৈ নাপাহৰিব। পলম নকৰিবা লক্ষ্মী, নহ'লে আৰু চকুৰে একো নমনা হৈ গৈছো। কঁপিব লাগিছে। ক'ত প্ৰভু, আপুনি ক'ত? ধীরে